নমস্কাৰ, হেল্ল' এভৰিৱান, মাই ইউটিউব চেনেল। মই আজি প্ৰায় বহুদিন ধৰি ইউটিউবত ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু মই গাড়ী চলাই থাকোঁ। আৰু আপোনালোকে নাভাবে যে ইউটিউব বস্তুটো একেবাৰে ইজি একেবাৰে নহয়, বহুত কঠিন হয় ইউটিউব প্লেটফৰ্মটো। আপোনালোকে যদি ইউটিউবত ছাকচেছ হওঁ বুলি ভাবিছে, আপোনালোকে ইউটিউবত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব, 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিব লাগিব। তাৰপিছত ৰেগুলাৰ আপোনালোকে ভিডিঅ'টো আপলোড কৰিব লাগিব। যদি আপোনালোকে ভিডিঅ' ৰেগুলাৰ আপলোড নকৰে, তেনেহ'লে আপোনালোকৰ যিটো ভিউজ, সেই ভিউজটো হয়তো ডাউন হৈ যাবও পাৰে। মানে এটা মেচিনৰ দৰে, এনেকুৱা ডাঙৰ প্লেটফৰ্ম, এটা মেচিন চলি থাকিলে চলিয়ে থাকিব। যদি আপুনি নচলাই অফ কৰি ৰাখে, তেন্তে সেই মেচিনটো আপোনাৰ হয়তো পিছত অসুবিধা, মানে খুব কম চলিব, পিছত হয়তো প্ৰব্লেম দিবও পাৰে। ঠিক তেনেকুৱা ইউটিউব চেনেলটো, তেনেকুৱা ইউটিউব বস্তুটো এনেকুৱা। গতিকে আগত মই ইউটিউবত ভিডিঅ' বনাই আছিলোঁ। প্ৰথম বনাইছিলোঁ গ্ৰীণ স্ক্ৰীণত। একচুৱেলি গ্ৰীণ স্ক্ৰীণটো বিশেষকৈ মোৰ মতে ইমান ভাল নহয়, গতিকে সেইটো মই বাদ দিলোঁ। সেইটো বাদ দিয়াৰ পিছত তাৰপিছত বনাইছিলোঁ কাৰ্টফৰ্মত প্ৰায় মোৰ 1 মিলিয়ন হৈছিলে। আৰু কাৰ্টফৰ্ম ভিডিঅ'টো মানে কি 5 মিলিয়ন লাগিব। 1000 ছাবস্ক্ৰাইবাৰটো কমপ্লিট হ'বই লাগিব। ৱাচ টাইমটো 4000 হ'বই লাগিব, কিন্তু 5 মিলিয়ন লাগিব। মানে কি 15 ছেকেণ্ড যে, মানে ইয়াৰ ৱাচ টাইম বহুত কম আহে, ভিউজ আহে বহুত, কিন্তু ৱাচ টাইমটো বহুত কম আহে। মানে কি লং ভিডিঅ' এটাত যদি আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ হয়, মানে 1000 লং ভিডিঅ' এটাত যদি আপোনাৰ ধৰি লওক প্ৰায় 500 মানুহে চালে, শ্বৰ্টটোত আপোনাৰ 5000 মানুহে চালে। 500 চোৱাৰ পিছত যিটো কাম দিব, কিন্তু এই 1000 বা 5000 ছাবস্ক্ৰাইবাৰ চোৱাৰ পিছতো ইমানখিনি কাম নকৰে।